বুকাজানত 108 নম্বৰ বুকাজান বিধানসভা সমষ্টিৰ তৃতীয় ৰাউণ্ডৰ অন্তত কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতিয়ে লাভ কৰিছে 11,336টা ভোট। তাৰ বিপৰীতে বিজেপিৰ সূৰ্য ৰংফাৰে লাভ কৰিছে 10,671টা ভোট, অৰ্থাৎ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে 665টা ভোটত অগ্ৰগতি লাভ কৰিছে। তাৰ বিপৰীতে কিন্তু তৃতীয় ৰাউণ্ডত অশোক শৰ্মাই নলবাৰীত 5,881টা ভোট লাভ কৰিছে। ইয়াৰ বিপৰীতে জয়ন্ত মল্ল বৰুৱাই 21,281টা ভোট লাভ কৰিছে। ব্যাপক ৰূপত জয়ন্ত মল্ল বৰুৱাই নলবাৰীত অগ্ৰগতি লাভ কৰিছে। বজালী সমষ্টিৰ চতুৰ্থ ৰাউণ্ডৰ অন্তত অসম জাতীয় পৰিষদে 2,174টা ভোট লাভ কৰাৰ বিপৰীতে অসম গণ পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে 5,798টা ভোট লাভ কৰিছে, অৰ্থাৎ অগপৰ প্ৰাৰ্থীগৰাকীয়ে ব্যাপক ৰূপত অগ্ৰগতি লাভ কৰিছে। মই নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ। নয়ন প্ৰদীপ কুমাৰ, শেহতীয়া আপডেটখিনি আমি জানিব বিচাৰোঁ। হয়, কেইবাটাও আপডেট আমাৰ হাতলৈ আহিছে। বিশেষকৈ দিছপুৰ সমষ্টিত বহুত কথা কৈ আছিলে দিছপুৰক লৈ পেলাই যে প্ৰদ্যুৎ বৰদলৈ পেৰাচুট লেণ্ডিং হোৱাৰ পিছত ভোট নাপাব পাৰে, জয়ন্তত আছে, ভোট খহাব, মীৰা বৰঠাকুৰ বহুত আগবাঢ়ি যাব, এই ধৰণৰ যিবোৰ কথা বাৰ্তা চলিছিলে নিৰ্বাচনৰ আগত, তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখন দেখা গৈছে। আৰু এই মুহূৰ্তত যদি আপুনি চাই যে দিছপুৰ বিধানসভা সমষ্টিত অসমৰ যি 126টা বিধানসভা সমষ্টি আছে, এই 126টা বিধানসভা সমষ্টিৰ ভিতৰত যদি আপুনি লিডৰ ডিফাৰেঞ্চটো চায়, তেতিয়াহ'লে আটাইতকৈ বেছি লিড লৈ আছে বিজেপি এই মুহূৰ্তত দিছপুৰ সমষ্টিত। শেহতীয়া তথ্য জনাব মোৰ সহযোগী অঞ্জুমণিয়ে। চাওক নয়ন প্ৰদীপ কুমাৰ, ইতিমধ্যে আপুনি কৈছে যে পেৰাচুট লেণ্ডিঙৰ জৰিয়তে প্ৰদ্যুৎ বৰদলৈ আহিছিল আৰু সকলোৱে ভাবিছিল দিছপুৰ সমষ্টিত এইবাৰ হয়তো বেলেগ ধৰণৰ এটা ফলাফল লাভ কৰিব ৰাইজে, কিন্তু সেয়া দেখিবলৈ পোৱা নাযায়। আৰু এই মুহূৰ্তলৈকে তৃতীয় ৰাউণ্ড শেষ হৈছে। তৃতীয় ৰাউণ্ডৰ অন্তত যি ফলাফল আহিছে, সেই ফলাফল 126টা সমষ্টিৰ ভিতৰত আটাইতকৈ হায়েষ্ট লিড প্ৰদ্যুৎ বৰদলৈ লৈ আছে। আমি যদি 24,906 পুনৰবাৰ কৈছোঁ 24,906টা ভোট লাভ কৰিছে প্ৰদ্যুৎ বৰদলৈ। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ মীৰা বৰঠাকুৰে মাত্ৰ লাভ কৰিছে 4,851টা ভোট। আৰু আমি যদি জয়ন্ত দাসৰ কথা যদি কওঁ, 2,238টা ভোট লাভ কৰিছে, অৰ্থাৎ 20,055টা ভোটত লিড লৈ আছে এই মুহূৰ্তত প্ৰদ্যুৎ বৰদলৈ। যদি এই মুহূৰ্তলৈকে এই ৰিজাল্টটো থাকে, এইটো আৰু গেপটো আৰু বহুত বাঢ়িব, নিশ্চিতভাৱে বাঢ়িব, কাৰণ মীৰা বৰঠাকুৰ আৰু জয়ন্ত দাস আচলতে ছ'চিয়েল মিডিয়াত থাকিল নেকি? ছ'চিয়েল মিডিয়াত থাকিল, হয়তো সেনেকুৱাই হ'ব পাৰে, কাৰণ যিটো কথা ভবা হৈছিল সেই ভবা কথাটো একেবাৰে হোৱা নাই। একদম সম্পূৰ্ণ এক ওলোটা ছবি। আৰু যিহেতু বিজেপিয়ে বাৰে বাৰে দাবী কৰি আহিছিল যে তেওঁলোকে যেনেধৰণে কাম কাজ কৰিছে ৰাইজে তেওঁলোকৰ পক্ষতে থিয় দিব, আৰু হয়তো সেয়াই হৈছে। পেৰাচুট লেণ্ডিং কৰি অহা হ'লেও প্ৰদ্যুৎ বৰদলৈৰ পক্ষতে কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে। মই তাৎক্ষণিকভাৱে আৰু কেইটামান কাষৰীয়া সমষ্টি, মই কামৰূপ জিলাৰ মই সমষ্টি কিছুমান চাম। ৰূপম, ৰেকিবুদ্দিন আহমেদ আৰু এটা সমষ্টি আমাৰ হাতলৈ আহিছে যে ৰেকিবুদ্দিন আহমেদ, যেনেকৈ দিছপুৰত বৃহৎ লিড ল'বলৈ গৈ আছে ৰেকিবুদ্দিন আহমেদ, কংগ্ৰেছ পাৰ্টি, চমৰীয়া নৱগঠিত এটা বিধানসভা সমষ্টি, তাতেও বৃহৎ ভোটৰ ব্যৱধানত তেওঁ লিড লৈছে। চাওক, দ্বিতীয় আমি যি অঞ্জুমণি বৰদলৈ ইতিমধ্যে কৈছে যে 20,055টা ভোটত লিড লৈ আছে প্ৰদ্যুৎ বৰদলৈ। তাৰ সমান্তৰালভাৱে ছেকেণ্ডত আছে চমৰীয়া সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদ, 18,000তকৈ অধিক ভোটত লিড লৈ আছে। তাৰ সমান্তৰালভাৱে আন সমষ্টিকেইটাৰ ফালে যদি মই আহোঁ, পলাশবাৰী সমষ্টিত বিজেপিৰ যিগৰাকী প্ৰাৰ্থী, এই প্ৰাৰ্থী মই ব্ৰেকআপটো আকৌ চাম যে ছয়গাঁৱৰ যিটো ব্ৰেকআপ আছে, বাকী যিটো দল আছে AIDF ছেকেণ্ড পজিশ্যনত থাকিব লাগে, তৃতীয় স্থানত হয়তো অগপ দল আছে। অগপই মাত্ৰ 3,000 ভোট পাইছে আৰু AIDF 12,000 ভোট লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এই ধৰণে যদি চাওঁ আমি, এটা চিনাৰিঅ' স্পষ্ট হৈছে যে অসমৰ ধৰ্মীয় সংখ্যালঘু যিখিনি ভোটাৰ আছিলে, সেই ভোটাৰখিনি এইবাৰ বহু সমষ্টিত কিন্তু AIDFৰ পক্ষত অৱস্থা নাই। যেনেকৈ 2024ৰ লোকসভা নিৰ্বাচনত ধৰ্মীয় সংখ্যালঘু ভোটাৰ কংগ্ৰেছৰ পক্ষত আছিলে, সমষ্টি সাপেক্ষে এইবাৰো এই একেটা পৰিৱেশে দেখা গৈছে। যাৰ বাবে হয়তো ৰেকিবুদ্দিন আহমেদে ইমান বৃহৎ ব্যৱধানত তেওঁ অসমৰ ভিতৰত ছেকেণ্ড হৈ আছে এতিয়ালৈকে। নিশ্চয়কৈ সেই একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে, কিন্তু এইবাৰ সংখ্যালঘু ভোটাৰে বৰ বিশেষ তেওঁলোকে যি গুৰুত্ব, সেই গুৰুত্ব লাভ কৰিব নোৱাৰিলে। বিশেষকৈ কংগ্ৰেছ অধ্যুষিত পলাশবাৰী সমষ্টিত কি আছে? পলাশবাৰী সমষ্টিত এতিয়ালৈকে 13,334টা ভোট বিজেপি প্ৰাৰ্থীগৰাকী লাভ কৰিছে, আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীগৰাকী লাভ কৰিছে 4,455টা ভোট, অৰ্থাৎ 8,879টা ভোটৰ ডিফাৰেঞ্চত লিড লৈ আছে। তাৰ সমান্তৰালভাৱে বকো ছয়গাঁও যদি চাওঁ, বকো ছয়গাঁৱৰ যিটো প্ৰেক্ষাপট, সেই প্ৰেক্ষাপটটো সলনি হোৱা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে তাত 2,490টা ভোটত লিড লৈ থকা পৰিলক্ষিত হৈছে। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 6,533টা ভোট। সমান্তৰালভাৱে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 4,043টা ভোট। একেদৰে ৰূপম, আমি যদি বকো ছয়গাঁও চাওঁ, ST সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এইটো বকো ছয়গাঁও মিলাই ST কৰা হ'ল। তাত NPP এগৰাকী প্ৰাৰ্থী দিছিলে,
গতিকে NPPৰ এইগৰাকী প্ৰাৰ্থীৰ যিটো তেওঁলোকৰ ভোটৰ যিটো শ্বেয়াৰ সেইটো যদি আমি গম পাওঁ তেতিয়াহ'লে বিজেপিয়ে পিছ পৰি থকাৰ কাৰণটো হয়তো এইটোৱে হ'ব পাৰে। নিশ্চয়কৈ NPPৰ ফেক্টৰ হৈছে বকছয়গাঁও সমষ্টিত, কাৰণ 30,000 ভোট আছিলে, তাত গাৰো ভোটাৰ 30,000 ভোট আছিল আৰু সেই 30,000 ভোটটো ডিভাইড হৈছে আৰু সেইকাৰণে হয়তো এই ধৰণে এতিয়া কংগ্ৰেছে লিড লোৱা পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে হাজো শুৱালকুছিৰ যদি কথা কোৱা হয়, হাজো শুৱালকুছি তৃতীয় নম্বৰত আছে, অৰ্থাৎ তাত AJPয়ে লাভ কৰিছে, অৰ্থাৎ যিগৰাকী প্ৰকাশ দাসে লাভ কৰিছে প্ৰকাশ দাসে লাভ কৰিছে 3,621টা ভোট। তাৰ সমান্তৰালভাৱে কংগ্ৰেছৰ যিগৰাকী নন্দিতা দাস হাজো বকৰ পৰা আহি নন্দিতা দাসে যিহেতু ইয়াত খেলিছিলে, ইয়াত লাভ কৰিছে 15,700। ধন্যবাদ ৰূপম। আৰু আপডেট আছে যোৰহাট যাম, যোৰহাট যাম, তাৰপিছত তোমাৰ ওচৰত আহিম। যোৰহাটত এই মুহূৰ্তত আপডেট দিব বিচাৰিছোঁ নয়ন প্ৰতিম কুমাৰ। প্ৰায় 6টা ৰাউণ্ড শেষ হৈছে যোৰহাটত আৰু এই মুহূৰ্তৰ যিখিনি ব্ৰেকিং নিউজ বা খবৰ আহিছে তাত 9,285টা ভোটত হিতেন্দ্ৰ নাথ গোস্বামী আগবাঢ়ি আছে এই মুহূৰ্তত। গৌৰৱ গগৈতকৈ পুনৰবাৰ কৈছোঁ 9,285টা ভোটত হিতেন্দ্ৰ নাথ গোস্বামী আগবাঢ়ি আছে। হিতেন্দ্ৰ নাথ গোস্বামীয়ে বৰ্তমান মুহূৰ্তলৈকে লাভ কৰিছে 27,903টা ভোট। তাৰ বিপৰীতে গৌৰৱ গগৈয়ে লাভ কৰিছে 18,618টা ভোট আৰু তাৰ লগে লগে আনজন গগৈ লুৰিণজ্যোতি গগৈ খোৱাং সমষ্টিত প্ৰায় 3,307টা ভোট। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ 3,307টা ভোটত লুৰিণজ্যোতি গগৈ পিছ পৰি আছে আৰু তাৰ বিপৰীতে শিৱসাগৰত কিন্তু অখিল গগৈ কেইটামান ভোটত তেখেতে লিড ল'বলৈ সক্ষম হৈছে। অখিল গগৈ গেপটো প্ৰায় 300-400 ভিতৰত হ'ব। অখিল গগৈ সেই 300 ভোটত লিড লৈ আছে। তাৰ বিপৰীতে যদি আপুনি নাজিৰা সমষ্টিটোলৈ আপুনি যদি চাবলৈ যায়, নাজিৰা সমষ্টিত কিন্তু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া প্ৰায় 6,412টা ভোট। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ 6,412টা ভোটত তেখেতে পিছ পৰি আছে আৰু তাৰ বিপৰীতে মামৰা যিটো সমষ্টি, মামৰা সমষ্টিত কিন্তু ফাইট বৰ্তমান মুহূৰ্ততো কিন্তু নেক টু নেক হৈ আছে। মামৰাত মাত্ৰ 380টা ভোটতহে বিজেপিৰ যিগৰাকী প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীগৰাকীয়ে লিড ল'বলৈ সক্ষম হৈছে। সকলোৱে দৃষ্টি নিবদ্ধ আছিল তিনি গগৈৰ ওপৰত। গতিকে তিনি গগৈয়ে তেওঁলোকে পালচটো পোৱা নাছিলে। তেওঁলোকে আচলতে আজি এই মুহূৰ্তলৈকে, কাৰণ 3টা-4টা ৰাউণ্ড গুচি গৈছে, এই 3টা-4টা ৰাউণ্ডত তেওঁলোকে আচলতে বহুত ভোটৰ ব্যৱধান তেওঁলোক থাকিব লাগিছিল, তেওঁলোকে লিড ল'ব পাৰিব লাগিছিল, কিন্তু অখিল গগৈক বাদে বাকী কেইজনটো বহুত তল পৰিছে এতিয়া। নিশ্চিতভাৱে আপুনি যোৰহাট সমষ্টিত যদি আপুনি চাই প্ৰায় 9,285টা ভোট, প্ৰায় 9,000 ভোটৰ ব্যৱধানত তেখেত পিছ পৰিছে। গতিকে 6টা ৰাউণ্ড হৈ গৈছে আৰু 14টা ৰাউণ্ড বাকী আছে। গতিকে এই বাকী যি 8টা ৰাউণ্ড আছে সেই 8টা ৰাউণ্ডত গৌৰৱ গগৈ এই 9,000 ভোট লৈ পেলাই তেখেতে কেনেধৰণে বেকআপ দিয়ে বা কেনেধৰণে কি হয় এই 8টা ৰাউণ্ডত গম পোৱা যাব। তাৰ বিপৰীতে যদি লুৰিণজ্যোতি গগৈ চাই 3,307টা ভোটত তেখেতৰ নেক টু নেক ফাইট হৈ আছে। প্ৰথম ৰাউণ্ডত যথেষ্ট কম ভোট আছিল বা দ্বিতীয় ৰাউণ্ডত প্ৰায় 700 ভোটৰ ব্যৱধানত তেখেত পিছ পৰি আছিল, কিন্তু যিটো তৃতীয় ৰাউণ্ড হ'ল সেই তৃতীয় ৰাউণ্ডৰ অন্তত কিন্তু 3,307টা ভোটৰ ব্যৱধানত তেখেতে। ধন্যবাদ পাৰ্থ। অমৰেন্দ্ৰ ডেকা আছে। অমৰেন্দ্ৰ ডেকা, কিছু সময় আগতে মোক হাজো আৰু শুৱালকুছিৰ কথা আমি পাতি আছিলোঁ। অমৰেন্দ্ৰ, আৰু কি আপডেট আছে আমাৰ হাতত? হাজো শুৱালকুছিৰ এতিয়া যদি আমি ব্যৱধানটো চাবলৈ যাওঁ, প্ৰায় 20,000 ভোটত লিড কৰি আছে এতিয়া নন্দিতা দাস, হাজো শুৱালকুছিৰ কংগ্ৰেছৰ প্ৰাৰ্থী। তেওঁ প্ৰায় 20,000তকৈ অধিক ভোটত লিড কৰাইছে। আৰু তাৰ সমান্তৰালকৈ আমি যদি চাওঁ, আমি কমলপুৰলৈ আহোঁ। কমলপুৰত এতিয়া দিগন্ত কলিতা, বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাই প্ৰায় 2,000 ভোটত এই মুহূৰ্তলৈকে অগ্ৰগতি লাভ কৰি আছে। অংকুৰ দাসে কিমান পাইছে তাত? অংকুৰ দাসৰ মই যদি আপোনাৰ ব্ৰেকটো দিব খোজোঁ, এই মুহূৰ্তত কমলপুৰত দিগন্ত কলিতাই লাভ কৰিছে 12,927টা ভোটৰ ব্যৱধানত নিশ্চয় পাইছে, ভোট পাইছে। নিশ্চয় নিশ্চয়। এই মুহূৰ্তত 1500 ভোট পাইছে। অংকুৰ দাসৰ এতিয়া টোটেল ভোট হৈছে 6,637 আৰু ইয়াৰ বিপৰীতে দিগন্ত কলিতাই লাভ কৰিছে 12,941টা ভোট আৰু তাত সত্যব্ৰত কলিতাই 10,252টা ভোট। এতিয়া ECI গোটেই আপডেট কৰি আছে, এতিয়া খবৰ আহি আছে, নতুন খবৰ। এইখিনি মুহূৰ্তত আমি যদি চাওঁ 2,698টা ভোটত সত্যব্ৰত কলিতাতকৈ দিগন্ত কলিতা অগ্ৰগতি লাভ কৰি আছে। তাৰমানে ছেকেণ্ড পজিশ্যনত আমি তাত যদি দেখিছোঁ সত্যব্ৰত কলিতা ছেকেণ্ড পজিশ্যনত আছে এতিয়ালৈকে, আৰু সত্যব্ৰত কলিতাই মাত্ৰ 2,698টা ভোটত পিছ পৰি আছে। আমি সমান্তৰালকৈ আমি আপোনাক যদি ৰঙিয়াৰ খবৰ দিব বিচাৰোঁ, ৰঙিয়াতো আমি যদি লক্ষ্য কৰোঁ যে অকণমান ক'ৰবাত নহয় ক'ৰবাত যুঁজ হ'ব নেকি এনেধৰণৰ এটা পৰিৱেশ দেখা গৈছিল। গতিকে ৰঙিয়ালৈ আমি যাব খোজোঁ। ৰঙিয়াতনো কি হৈ আছে এইখিনি মুহূৰ্তত আমি ৰঙিয়াৰ খবৰটো আপোনালোকক দিম। ৰঙিয়াত ভৱেশ কলিতাই অগ্ৰগতি লাভ কৰি আছে, কিন্তু ডিফাৰেঞ্চটো কিমান আৰু সেই কথাখিনি আমি আপোনালোকক দিবলৈ যত্ন কৰিম। কিন্তু কমলপুৰ ক্ষেত্ৰত যদি চাওঁ যে কমলপুৰত বহুত কথা আলোচনা হৈছিলে অংকুৰ দাসক লৈ, যে অংকুৰ দাস পুৰণি বিজেপি এগৰাকী কৰ্মী আৰু তেওঁ যথেষ্ট ভোট খহাবলৈ সক্ষম হ'ব, কিন্তু তাৰ বিপৰীত ছবি এখন পাই আছোঁ। কিন্তু
তৃতীয় স্থানত আছে তেখেত। চাওক অংকুৰ দাস এগৰাকী ভাল কৰ্মী হয়, এগৰাকী সক্ৰিয় কৰ্মী, দীৰ্ঘদিনৰ পৰা বিজেপি কৰি আছে আৰু বিজেপিৰ লগত তেওঁ একেবাৰে সম্পূৰ্ণ ডেডিকেটেডভাৱে তেওঁ সদায় বিজেপি কৰি আছে। কিন্তু যেতিয়া দল এৰি তেওঁ দলৰ বিৰুদ্ধে গৈ নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়া যিমানেই যি নকওক কিয় তেওঁলোকৰ দলীয় সতীৰ্থসকলে কিন্তু তেওঁলোকৰ লগত গুচি নাহে। গতিকে দল এৰি নিৰ্দলীয় প্ৰাৰ্থী যিয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে সদায় সফল হ'ব পৰা নাই। অংকুৰ দাসৰ ক্ষেত্ৰতো সেইটো হৈছে। মই ভৱেশ কলিতা মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু নিতুমণি শইকীয়া, মই আপোনাক এইখিনিতে আৰু দুটা তথ্য দিব খুজিছোঁ আপোনাৰ। তাৰ আগত মই যদুমণি শইকীয়াৰ ওচৰত যাম। বিটিআৰৰ খবৰ বিটিআৰৰ খবৰ আছে। বিটিআৰৰ খবৰৰ আগত মই সামগ্ৰিকভাৱে আৰু এটা কথা ক'ব খুজিছোঁ যে দক্ষিণৰ ৰাজনৈতিক পথ পৰিৱৰ্তন হ'বলৈ হয়তো গৈ আছে। কাৰণ দেখা গৈছে যে দক্ষিণৰ ৰাজনীতিত ডিএমকে চৰকাৰ গঠন হ'ব পাৰে বুলি বিভিন্ন ধৰণৰ চৰ্চা চলিছিলে। কিন্তু ডিএমকে এই মুহূৰ্তত তৃতীয় স্থানত আছে, 48 ছিটছত তেওঁলোকে অগ্ৰগতি লৈ আছে। ইয়াৰ বিপৰীতে 118 লাগে, মেজিক নাম্বাৰ 118। ইয়াৰ বিপৰীতে TVK যিগৰাকী ছুপাৰষ্টাৰ বিজয় আছিলে, বিজয় দলটোৱে 106খন আসনত অগ্ৰগতি লৈ আছে। ইয়াৰ বিপৰীতে AIADMK আৰু বিজেপি নেতৃত্বাধীন যি মৰ্চা আছিলে এই মৰ্চাই 78 ছিটছত তেওঁলোকে অগ্ৰগতি লৈছে। গতিকে সামগ্ৰিকভাৱে এটা এক্সিট পলত কোৱা হৈছিলে, এক্সিট মাই ইণ্ডিয়া এটা এক্সিট পলত কোৱা হৈছিলে যে এইবাৰ দক্ষিণৰ ৰাজনীতিত TVK এবাৰ কিং মেকাৰ হ'ব আৰু হয়তো সেই কিং মেকাৰ হ'বলৈ গৈ আছে ছুপাৰষ্টাৰ বিজয়। কাৰণ দেখা গৈছে যে এই মুহূৰ্তলৈকে যি ঘোষিত ফলাফল তাতে দেখা গৈছে যে 106খন আসনত তেওঁলোকে অগ্ৰগতি লৈছে। ইয়াৰ বিপৰীতে 78ত নিৰ্বাচনৰ আগত বিজেপিয়ে বহুত চেষ্টা কৰিছিলে TVKৰ লগত এলায়েন্স কৰিবলৈ। কিন্তু TVK কৈছিলে আমি না ডিএমকে না ADMK আমি কাৰোৰ লগতেই নাযাওঁ, আমি অকলে নিৰ্বাচন খেলিম। গতিকে এই অকলে নিৰ্বাচন খেলি তেওঁলোকে অলপ যাদু দেখাবলৈ সক্ষম হৈছে। আৰু দক্ষিণৰ ৰাজনীতিত অভিনেতাসকলে সদায় যাদু দেখাইছে, এইবাৰ ব্যতিক্ৰম নহ'ল বিজয়। আৰু ইয়াৰ বিপৰীতে যদি আমি ৱেষ্ট বেংগলত চাওঁ তেতিয়াহ'লে ৱেষ্ট বেংগলত আমি দেখা পাইছোঁ যে 182 ছিটছত এতিয়ালৈকে বিজেপিয়ে অগ্ৰগতি লৈছে। গতিকে 148 ছিটছ লাগে আউট অফ 293। কাৰণ এটা সমষ্টিত ভোট গ্ৰহণ হোৱা নাই, সেইটো 21 মে'ত হ'ব ফাল্টা সমষ্টিত। গতিকে ফাল্টা বিধানসভা সমষ্টিৰ ফলাফল ওলাব 24 মে'ত। কিন্তু এতিয়ালৈকে যি আউট অফ 293 তাৰ ভিতৰত 182 পাইছে বিজেপিয়ে।